এই চাও এই র এইটো এইটো 1027 টকাত দি আছে নোকিয়া 105 ক্লাছিক সেম মডেল 1027 টকা ইয়াতে দি আছে তাতে মই 1300 টকা দি ল'ব পাৰোঁ নাই মই কৈছোঁ 1100 টকা দিওঁ আৰু 1027 দেখাই আছে আৰু অলপমান বেছিকৈ হওক 1100 টকা লাগি দিলে লছ নাই 1300 টকা দিবা গাত লাগে না ঘণ্টা অৰ্ডাৰ দিম তাত থাকি হয়নে নাই এতিয়া আৰু ক'ৰবাত এখন দুখন দোকান চাওঁ যদি ধৰি লওক অনলাইনৰ দামত পাওঁ বা ধৰি লওক অলপ কমতে পাওঁ কমত বাৰু পোৱাৰ আশা নাই অনলাইনৰ দামত পালি হৈ যাব মানে যদি অনলাইন নহয় এই আগতে সেই ৰিয়েলমিৰ এটা দেখা পাইছোঁ এই দেখা পাইছি না ফকাচ লওঁতে দুদিন লগাব নহয় এতিয়া লৈছি দেই ৰিয়েলমি দেখা পাইছি না তাতে যাই পেলাই একবাৰ সোধো নেকি বলক সুধি হ'ব নাই গাইছ এইটো ছেম 1300 আৰু HMDৰ এটা দেখাইছি 100 সেইটো তোমাৰ 900 টকাৰ অনলাইন বেছি আছে 1100 টকা গাইছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই ওলাইছোঁ বৰ্তমান তোমাৰ 4:30 বজাত মানে 4:25 হ'ল মানে ৰেপিড' মাৰিব ওলাইছোঁ আৰু প্ৰথম ভাড়া লাগছি কাষ্টমাৰটো ৰখি আছে মানে মই দোকানত তামোল খাই আছিলোঁ সেইটো মানে কৈছোঁ বোলে তামোল খাই আছোঁ অকণমান ৰখি দিয়ক যাই আছোঁ এতিয়া কাষ্টমাৰটোক পিক আপ কৰিব যাই আছোঁ মটৰ ব্লগিং ছেটআপটো মানে এইটো হেলমেটত ফিটিং নহয়েই মই আপোনালোকক কথা দিলোঁ অহাকালি বা পৰহিদিনা লাষ্ট একযোৰ হেলমেট এটা কিনিম আৰু মটৰ ব্লগিং ছেটআপটো পূৰা ৰেডি কৰি ল'ম আজিও অলপমান এডজাষ্ট কৰক আৰু এইফালে মাইকটো মই বঢ়িয়াকৈ টোপলা টাবেলি বান্ধি ভৰ থৈ দিছোঁ যাওঁ ভিডিঅ'ৰ যিটো কমেণ্ট পাইছোঁ মই বোলো এই কোৱালিটিৰ মাইক দিলে আৰু মই ধৰিলোঁ যিকেইটাই চাই আছে এইকেইটাও নাচাওঁ চাউণ্ডৰ মানে হিচাপত আৰু সেইকাৰণে তামোল খাই পেলাই ভালকৈ ক'ব পৰা নাই বেয়া নাপাব আৰু অতি সোনকালে মই 2 তাৰিখে এটা ডাঙৰ চেলেঞ্জ ল'ব যাই আছোঁ বম ডাঙৰ চেলেঞ্জ মানে ভিডিঅ' চেলেঞ্জ সেই টাৰ্গেট ফিল আপ কৰিম আৰু লাইফটো এটা ভাল টাৰ্ণিং পইণ্ট দি দিম কাৰণ লাইফটো যদি চেলেঞ্জ নলওঁ না এটা ডাইৰেকশ্যন এটা ডেষ্টিনেশ্যন এটা লৈ নলওঁ না চেলেঞ্জ হিচাপত তেতিয়াহ'লে মানে সোনকালে আগ নাপাৰে এই লেহেমগতিত যদি একো মটিভ নাথাকে না ভাল নালাগে যিনক বাকী বেছি জ্ঞান নিদিওঁ এতিয়া পটাপট কাষ্টমাৰক পিক আপ কৰিব যাওঁ কাষ্টমাৰ ৰখি আছে নহ'লে কেঞ্চেল কৰি দিলে লছ হ'ব কাষ্টমাৰ আছে তোমাৰ নাৰিকলবাৰীত আৰু যাব বোলে তোমাৰ বেলতলা ভাড়া কিমান বাৰ দেখাইছিল পাহিলোঁ ড্ৰপ কৰি পেলাই দেখাইছোঁ কেইটকা দেই মানে কেইটকা পাওঁ আৰু সেইটো দেখাইছোঁ বোলক গাইছ ভাড়া ড্ৰপ কৰি পালোঁ মই তোমাৰ 101 ঘণ্টা ক'ৰ ভাড়া লাগে 101 টকা মানে দেখাইছিল 103 টকা আৰু বাকীখিনি টেক্স কাটছি কেইটকা 1.5 টকা 1.5 টকামান টেক্স কাটছি আৰু মোক কাষ্টমাৰে দিছে 110 টকা মই একো কিন্তু এক্সট্ৰাকৈ খোজা নাই দেই ইধাৰ জানে কি আৰ্নিং পে নেটৱৰ্কডালো মা বেয়া নাই গৈছে নহয় সেইটো 101 টকা 56 পইচা মই পাইছোঁ আৰু এটা কালেক্ট কিমান কৰিছোঁ ক'ত দেখোঁ নাই দি একচুৱেলি কিন্তু এটা বস্তু কওঁ দেই ৰেপিড' কিন্তু বৰ্তমান ভাল হৈছে মানে টেক্স গিলে নিজে দিয়া কৈছে আগতে আমি GSTও দিব লগা আছিল 18% আৰু তোমাৰ কমিশ্যনো দিব লগা আছিল 30% মানে ক'ব গ'লে আধা পইচা আমি পাওঁ আধা ৰেপিড' পাই 50-50 হৈ যোৱা কিন্তু এতিয়া বস্তুটো GSTটো সান্দে দেই আৰু ছাবস্ক্ৰিপশ্যনতো এটা ভাল বস্তু দিছে তোমাৰ ইয়াতে দেখাই দি আছোঁ 1 ছেকেণ্ড বঢ়িয়া বস্তু কিন্তু এইটো এই ছ'চিঅ'ৰ প্লেন বুলি আছে না এতিয়া এই বস্তুটো পাইছোঁ মই চবেই পাইছে মই বুলি নহয় দেই চবেই পাইছে এইটো বস্তু এয়া 9 টকা পাৰ কিলোমিটাৰ মিনিমাম বুজিছে না মানে এইটো 11 কিলোমিটাৰ নেকি আছিল ড্ৰপ গতিকে 11 কিলোমিটাৰত মই 100 টকা পাইছোঁ 103 টকা 103 টকাৰ 101 টকা মই পাইছোঁ ধৰিলোঁ 9 টকা মিনিমাম গতিকে এনেকুৱাকৈ যদি পইচা পায় নে বঢ়িয়া আগতে ৰেপিডে মানে 5 টকা 6 টকাকৈ মিলাই দিছিল এতিয়া এইটো ভাল হৈছে 9 টকা মিনিমামকৈ ল'ব পাৰি দিনক ভাল লাগছি মাৰি পেলাই এতিয়া আৰু নেক্সট ভাড়া কোনফালে লাগে চাওঁ খালি লাম্বা লাগিলে যাম হাতত নাযাওঁ নহ'লে টাইমটো এনে বৰবাদ যায় আৰু ঘূৰি থাকিব ইমান মনো নাযায় আৰু ইফালে আৰু এটা গুড নিউজ দি দিওঁ গুড নিউজ নহয় মোৰ কাৰণে বেড নিউজ পইচা খৰচ হ'ব মোবাইল এটা কিনিব লাগে চুইচ টিপা আমাৰ ফাদাৰৰ কাৰণে মানে এণ্ড্ৰইড ফোন চলাব নাজানে চুইচ টিপাও নাজানে কিন্তু চুইচ টিপাটো শিকাব সহজ হ'ব মানে অলপ আঙুলি চাঙুলি কপেই না হাতত দিলে টাচ কৰিব ইমান ভালকৈ নোৱাৰে মই মোৰ মোবাইলটোত কেতিয়াবা নিউজ চিউজ চাব দিলে এডভাৰটাইজটো স্কিপ কৰিব দিওঁ তাতে টাচ নহয় ভালকৈ সেইকাৰণে ফাদাৰৰ কাৰণে এটা চুইচ টিপা মোবাইল ল'ব লাগে লগতে এখন চিম কাৰ্ড ল'ব লাগে য'তে টাইম সুবিধা মিলে যদি আজি মিলি যায় টাইমটো তোমাৰ দোকানৰ ফালে যাওঁ তেতিয়াহ'লে মনত পৰিলে পুটুককৈ মোবাইলটো কিনি ল'ম আৰু চিম কাৰ্ডখন লৈ ল'ম এই দুটা বস্তু লগা আছে এতিয়া ঘৰত মই ৰুমত মই ফোন কৰি কৈ থ'ব পাৰোঁ বোলে দেউতা মোৰ যাওঁতে দেৰি হ'ব তই ভাতত খাই ঘুমাবি হয় নাই এতিয়া ফোনটো নহ'লে মানুহটো ৰখি থাকে আহিম বুলি ভাল নালাগে না এনেকৈ বেয়া লাগে হয়নে নাই এই 2-1 দিন সেইকাৰণে মই মানে সোনকালে যাই আছোঁ মানে ভাড়া ভালকৈ মাৰিব পৰা নাই এতিয়া যদি দেউতাক ফোনটো দিব পাৰোঁ তেতিয়াহ'লে মই সোনকালে মানে বেছিকৈ ভাড়া মাৰিব পাৰোঁ বিন্দাছ থাকিব পাৰোঁ মানুহটো কিবা ধৰি লওঁ ডিউটি মাৰিম বুলি বা কিবা চেলেঞ্জ কৰি দিলে মই কৈ দিলেই হৈ গ'ল
ফোন কৰি পেলাই এতিয়া ফোন কৰা অপশ্যনটো নোহোৱাৰ কাৰণে মই সোনকালে দাউৰি থাকিব লাগে ইনকামো নহয় দেচোন অলপ কষ্ট হৈ আছে সেইকাৰণে আৰু বোলে 1000 টকা এটা সৃষ্টি মোবাইল গেলেও লছ নাই ইনকামটোতো কৰিব পাৰিম না সেইটো কাৰণে যি নহওক এতিয়া আৰু চাওঁ ভাড়া চাড়া লাগে নেকি লাগলি মাৰিম নালগিলে এটা সময় অলপ সময় ৰখো নেকি গাইজ নেক্সট ভাড়া লাগছি ডাইৰেক্ট পিক আপ কৰা নহয় একেলগে ড্ৰপো কৰি লৈছোঁ পইচা আছে 69 তোমাৰ কি বুলি কয় এই বেলতলাৰ পৰা তোমাৰ একেলগে GMCH হস্পিটেলক লাগি এইটো হৈছে জননী বিল্ডিং মখন মোৰ আছে ইয়াতে মানে কাষ্টমাৰৰ তাত না অনলাইন আছে না খুচুৰা আছে মোৰ তাৰ এতিয়া কেছ পইচা কোনো কাষ্টমাৰ নেদেই ক'ৰ কেছ পইচা আছে এতিয়া মনত পৰছি মানি বেগটো মোৰ বেগত আছে মানি বেগটোত আছে নে ক'ব নোৱাৰোঁ কিন্তু মই চিয়'ৰ নহয় দেই চাওঁ ৰ এক ছেকেণ্ড লাইভ চাম বিদ্যা কৈছোঁ মই থকা যেন লাগি আছে কেছ পইচা থাকিব লাগে কেছ পইচা আছে খুচুৰা আছে নেকি চিয়'ৰ নহয় মানি বেগ আছেতো খুচুৰা চাওঁ ৰ যদি আছে বাৰু মোৰ লাজৰ কথা হ'ব নাই 500 100 আছে এইকেইটা 500 টকীয়া নাই খুচুৰা নাই দি কথা নাই মানে খুচুৰা আনিব গৈছে কাষ্টমাৰ তই ৰখি আছোঁ চাওঁ কিমান টাইম লগা আহোঁতে পইচা হৈছে 69 মই ঘূৰি দিব লাগে তোমাক 30 টকা নাই এতিয়া কাষ্টমাৰ ধৰি লওঁ ডেকা চেংৰা চলি হ'লে বুজি পাই বোলে লওঁ 30 টকা বুলি কৈ পেলাই দি থৈ যায় হে নাই এতিয়া বয়সস্থ মানুহ তাক সুধব নহয় ন চাওঁ আহিছে লৈ লওঁ ৰ'ব যা লৈ ল'ব পইচা এইজন কাষ্টমাৰ গেল 70 rupees বাৰু নেক্সট টাইমৰ কাৰণে টেনশ্যন নাই এইটো কেছ কালেক্ট মাৰি দিওঁ কালেক্ট কেছ 69 ডান মই কেইটকা পালোঁ এইটো 69ৰ কেইটকা কাটলে 66 67 দিছি ধৰি লওঁ 2 টকা কাটছি 81 খানাপাৰা যাওঁ নেকি পাতৰ গুচি যাব লাগিব নাযাওঁ দেই মানে মিছো হ'ল আৰু মোৰ যাব ইচ্ছাও নাছিল এনেকুৱা আকৌ লাগছি পল্টন বজাৰ এইটো নাযাওঁ মানে একচেপ্ট বেলেগে কৰিলোঁ যি নহওক ভালে হৈছে দে এতিয়া আৰু চাওঁ ভাল ভাড়া এটা লাগলি যাওঁ নে কি আৰু গধূলি হবাই হ'ল অতি সোনকালে ক'ৰবাত টাইমটো বিচাৰি পেলাই মোবাইলটো আৰু চিমখান চেষ্টা কৰিম কিনিবৰ কাৰণে আজি যদি কিনিব পাৰোঁ টাইটেল থাম্বনেইলত সেয়ে লগাই দিম নতুন মোবাইল কিনিলোঁ বুলি ৰ পইচাটো মানি বেগত ভৰাওঁ দেখ এই ভাড়া লাগিলে লগ পাই আছোঁ পইচা যে ভৰাই লওঁ আৰু অলপ সময় ৰখোঁ অলপ ৰখিব লাগিব না ধৈৰ্যৰ ফল মিঠা খাটা ভাড়া মাৰি থাকিলে পইচা নবনে না অলপমান ভাল চাই মাৰোঁ ট্ৰাফিক কম থকা যায় এতিয়া এইটো ভাড়া মাৰছোঁ ট্ৰাফিক নাই এৰে আগতো মাৰছোঁ ট্ৰাফিক নাই মানে হাইৱে ফাই যাওঁ পটাপট ভাড়াটো মাৰোঁ আৰু গুচি আহোঁ কাৰোবাৰ ফোন কৰি আছে দেখ মানে হোৱাটছআপত মানে অডিঅ' কল নহ'লে কিবা কল কৰিছে চাউণ্ড নাই আহিছে কালি সেইটো অহা নাই দে গাইজ একাউণ্টটো চাকে মোৰ বৰবাৰ উঠি গ'ল যি নহওক তোমাৰ 307 টকা ইনকাম হ'ল মানে কেঞ্চেল মাৰি থকা যায় কেঞ্চেলটো কিহৰ কাৰণে জানা না খাটা ভাড়া গেলা মানে তোমাৰ একচেপ্ট কৰি চাওঁ পিক আপটো উল্টো চাইডে থাকিলেতো আৰু কোনে ইউটাৰ্ণ লৈ যাব সেইকাৰণে কেঞ্চেল মাৰা গৈছে 2টা ভাড়া বাৰু কথা নাই লাষ্ট অৰ্ডাৰটো লাষ্ট ভাড়া ইমানটো ড্ৰপ কৰিলোঁ 58 কিন্তু কাষ্টমাৰে দিছে মোক 100 তিল গাৰ্ডেন হৈ গৈছে যি নহওক এইটো এটা লাষ্ট ভাড়া মাৰিলোঁ আৰু চাগে এতিয়া ভাড়া নামাৰোঁ পোনপ্ৰথমে যাই পেলাই মোবাইলৰ দোকান বিচাৰোঁ ক'ত মোবাইল পাওঁ নেকি চাওঁ সেইটো বিচাৰি লওঁ ব'লক বৰ্তমান সময়ত মই জয়ানগৰৰ এইখিনিত এই তোমাৰ দিছপুৰ লাষ্ট গেটৰ পৰা জয়ানগৰ যোৱা ৰাস্তাটোত এই ৰাস্তাটোৰ ওচৰতে আছোঁ এইখিনি শেৱালি পথ ইয়াৰ পৰা ওলাই যাওঁ যাই পেলাই দোকান চোকান চাওঁ ব'লক ক'ত পাওঁ কি পাওঁ তা ভাল কম দামত মোবাইল এটা পালি মজা হৈ যাব গাইজ প্ৰথম দোকান দেখিছোঁ এইখন চাওমি লেখা আছে ভিতৰত যাই পেলাই সুধি চাওঁ ৰ চুইচ টিপা মোবাইল পাই নে নাই কিন্তু সুধিব যাব লাজেই লাগিছে গোটাই এণ্ড্ৰইড দিওঁ জানো পাইছোঁ হ'লেও সুধি চাওঁ কেমেৰা অন কৰি নাযাওঁ কেমেৰাটো অফ কৰি পেলাই যাওঁ লাজ লাগে গাইজ মোবাইল চাই আহিলোঁ বাৰু ওলাই পেলাই মানে তোমাৰ কি হৈছে জানা নকিয়া 105টো ৰাখিছে এতিয়া মালটোৰ দাম আছে তোমাৰ 1080 টকা নে কিবা সেনেকুৱা 1100 টকা ধৰিলোঁ আৰু 1080ও নাই চাগে নকিয়া 105 টকা দে 105 নকিয়া 105 মডেলটো সিহঁতে কৈছে 1300 টকা 1 টকা কমত দিব নোৱাৰে সেইটো কাৰণে মই এতিয়া ধৰিলোঁ অনলাইনত চেক কৰি চাওঁ যি নহওক বস্তুটো চাওঁ যাবই না নকিয়া 105 এই চাওঁ এই ৰ এইটো 1027 টকাত দি আছে নকিয়া 105 ক্লাছিক চেম মডেল 1027 টকা ইয়াতে দি আছে তাতে মই 1300 টকা দি ল'ব পাৰোঁ নাই মই কৈছোঁ 1100 টকা দিওঁ আৰু 1027 দেখাই আছে আৰু অলপমান বেছিকৈ হওক 1100 টকা লাগি দিলে লছ নাই 1300 টকা দি বেগাত লাগে না ঘণ্টা অৰ্ডাৰ দিম তাত থাকি হয়নে নাই
এতিয়া আৰু ক'ৰবাত এখন দুখন দোকান চাওঁ, যদি ধৰি লওক অনলাইনৰ দামত পাওঁ বা ধৰি লওক অলপ কমতে পাওঁ, কমত বাৰু পোৱাৰ আশা নাই, অনলাইনৰ দামত পালি হৈ যাব। মানে যদি অনলাইন নহয়, এই আগতে সেই ৰিয়েলমিৰ এটা দেখা পাইছোঁ, এই দেখা পাইছি না ফকাচ লওঁতে দুদিন লগাব নহয় এতিয়া, ভাল হৈছে দেই ৰিয়েলমি দেখা পাইছি না। তাতে যাই পেলাই একবাৰ সোধো নেকি, বলক সুধি আহোঁ, বাকীটো দেখা যাব বাৰু। সুধি অহাটো জৰুৰী, পাওঁ নাপাওঁ বাদ দি, একবাৰ মনটোতো সন্তুষ্ট হ'ব না। যদি নিমিলে আৰু অৰ্ডাৰ মাৰি থৈ দিম আৰু। ফ্লিপকাৰ্ট মিনিটছত যদি আহে সেইটো কথাই নাই, একেলগে 10 মিনিটত ডেলিভাৰী হৈ যাব। কিন্তু তাৰে আগত একবাৰ দোকানত যাই পেলাই সুধি চাওঁ না কি, বলক। কেমেৰাটো অন কৰি পেলাই দোকানত যাই সুধিবা মানে অলপমান এই আৰু চাৱনিটো বেলেগ হৈ যায়। সেইকাৰণে আৰু বোলো কেমেৰা অন কৰি নাযাওঁ, অফ কৰি যাম, আহি পেলাই দেখাই আছোঁ মই। আহি পেলাই মানে ওলাই আহি পেলাই কৈ আছোঁ, আছে চুইচ টিপা মোবাইল আছে, চাওঁ ৰ। নাই গাইছ, এইটো ছেম 1300 আৰু HMDৰ এটা দেখাইছি 100, সেইটো তোমাৰ 900 টকাৰ অনলাইন বেছি আছে, 1100 টকা। 200 টকা 300 টকা বেছিকৈ লয় দেখোন অনলাইনতকৈ। 1000 টকাৰ ফোনটোত 200-300 টকা বেছি দিব পাৰি না। ধৰি লওক 7,000-10,000 টকাৰ ফোনটোত 200-300 টকা মেটাৰ নকৰে, কিন্তু 1000 টকাৰ ফোন এটাত 200-300 টকা মেটাৰ কৰে। খালোঁ মাত্ৰ দিনক। বৰ্তমান আছে তোমাৰ গণেশগুৰি SBI ব্ৰাঞ্চৰ সন্মুখত। দিছ ইজ দ্য গণেশগুৰি SBI ব্ৰাঞ্চ। মই এটা বেংক একাউণ্টটো খুলিব লগা হৈছি ৰ, মানে তোমাৰ চেলেঞ্জ এটা লৈছোঁ না, তাতে ছেভিং কৰিব লাগিব। মোবাইল চেলেঞ্জ লৈছোঁ, ৰিভিল কৰি দিওঁ নেকি? কৰি দিব পাৰি কিন্তু ৰিভিল নাই, হিণ্ট এটা দি থওঁ, ৰিভিল নকৰোঁ। ৰিভিল কৰা কিয় নকৰোঁ জানানা? চেলেঞ্জটো এতিয়া ষ্টাৰ্ট নকৰোঁ, ষ্টাৰ্ট কৰিম 2 তাৰিখতে। গোটেই প্ৰপাৰ 2 তাৰিখে কৈ আছোঁ। বাকী চেলেঞ্জটোৰ হিণ্টটো আছে, যি চেলেঞ্জ কৰিম গাড়ী কিনা। গাড়ী মানে এই ধৰি লওক বাইক নহয় দেই, কাৰ কিনাৰ চেলেঞ্জ এটা কৰি আছোঁ। কি গাড়ী কি কথা বাৰু পিছত ৰিভিল কৰিম, কিন্তু অতি সোনকালে মই কাৰ কিনাৰ এটা চেলেঞ্জ কৰিম। চেলেঞ্জটো কমপ্লিট কৰিম, কাৰো কিনিম। মানে ভাই যিমান যি হ'লেও ডেকা কালত কাৰ কিনাৰ যোনটো মজা, এই মজাটো ল'ব ইচ্ছা গৈছে। মানে ধৰি লওক এটা নিজৰ টকাই দি, নিজৰ পইচাই দি ইনকাম কৰি পেলাই এখন কাৰ লোৱা, তাকো ব্ৰেণ্ড নিউ, সেইটো ইচ্ছা আছে। সেইটোৱে কৰিম বুলি ভাবিছোঁ। অতি সোনকালে চেলেঞ্জ এটা কৰিম, ভাল পইচা কামাম, চিধা আৰু তোমাৰ কাৰ এখন লৈ ল'ম, সেইটো টাৰ্গেট আছে। ঘণ্টা ৰাস্তাটো ক্ৰছ কৰিব পৰা নাই বে, গাড়ীৰ লাইন শেষে নহয়। হে আল্লাহ, পাগলা হৈ যাব লাগিব দেখোন। নাই তুই দেখোন মেকামকে আহিবই নে যাবই, দিয়ে হৈছে যা। আগেদি দাউৰ মাৰিম ঘণ্টা, ভয়ো লাগে। বাদ দিয়ক গাইছ, এতিয়া আৰু ভাড়া কিটো ভাড়া মাৰো। তাতে ফ্লিপকাৰ্ট মিনিটছত চাওঁ নেকি একবাৰ, মই চেক কৰি আছোঁ, চাই পেলাই আপোনালোকক জনাম। যদি ফ্লিপকাৰ্ট মিনিটছত এইকেইটা মডেল কোনোবাটো এভেইলেবল আছে, তেতিয়াহ'লে পুটুককৈ অৰ্ডাৰ দি দিম। নে কি, ৰুমত যাই পেলাই অৰ্ডাৰ দি দিম, আহি যাব, টেনশ্যন নাই। এনে আৰু 200-300 টকা বেছিকৈ কিয় দিওঁ? ইমান কষ্টকৈ ইনকাম কৰিছোঁ পইচা ভাই, 20 টকা এক্সট্ৰা খুজি কিবাকৈ জমা কৰিছোঁ পইচা কেইটা। সেনেকৈ ডাইৰেক্ট 200-300 বেছিকৈ দিব নোৱাৰি না, যোনটো ভেলু সেইটো দিব পাৰি, হে নাই। 1027 টকা। আৰু HMDৰ এটা দেখাইছিল না, HMDটো কিমান দেখে দাম আছে, এইটো দেখাই আছোঁ ৰ। HMD 100 এইটো মডেল, এইটো 900 টকা দেখা পাইছি। পইচা এইটো 900 টকাত বেছি আছে, 1100 টকা এই MRPত বিক্ৰী কৰি আছে ইয়াতে। মানে 1999, নহয় 1099 টকা MRP আছে, এইটোত বিক্ৰী কৰিছে। বাকী এতিয়া 900 টকাত যদি ইয়াতে দি আছে, মই কিয় লওঁ? আৰু ফ্লিপকাৰ্ট মিনিটছত চাওঁৱেই ৰ ঘণ্টা, যি হয় দেখা যাব। ইতিয়ানে চাই লওঁ, যদি ফ্লিপকাৰ্ট মিনিটছ আহিব না মঠঘৰীয়াত, KEY কিপেড ফোন বুলি মাৰো ৰচোন, কি বুলি আহে চাওঁ, কেইটা আহে। এতিয়া দেখোন বেলেগ ITEL চাইটেলহে আহে দেখোন। প'ক' কোনদিনাৰ পৰা কিপেড হ'ল, কিপেডৰ লিষ্টত আহে যি নাই। নকিয়া মাৰো ৰ, আণ্ডাৰ 1000টো মাৰি যাওঁচোন, আহিব না। নাই ইয়াতে নাই, চব ITEL আছে। ITELত বাহিৰে বেলেগ মালে নাই নেকি? চামচাঙৰ চাওঁ ৰচোন, চাওঁ কি এইটো নকিয়া চাওঁ ৰ, নকিয়া 105 নাই, 105 মডেল নাই দি। ফ্লিপকাৰ্ট মিনিটছত নাই, ফ্লিপকাৰ্টতে অৰ্ডাৰ দিব লাগিব। তাক দি থ'ম দেক অৰ্ডাৰটো, ইমান দিন এডজাষ্ট কৰিছে, 2-1 দিন ৰখি যাওঁ,
200-300 টকা বাচি যাব ৰখপে লাগে মাহ ধৰিতো ৰখি যায় না দেখ এতিয়া অনলাইন হওঁ আকৌ ভাড়া লাগিলে দেখাই আছোঁ ভাড়া মাৰো আৰু ঘণ্টা কৈনো ৰেপিড' এই মোবাইলটোতো চাৰ্জ নাই চাৰ্জত লগাই দিওঁ আৰু পাৱাৰ বেংক আছে লগত টেনশ্যন নাই আইডিটো মা বেয়া নহয় গৈছে বিদ্যা কৈছোঁ 307 টকা বৰ্তমানক ইনকাম হৈছে চাওঁ 500-600 মান বনাব পাৰোঁ নেকি টাৰ্গেট এটা আছে লাম্বা ভাড়া লাগিলে হৈ যাব পুতুককৈ দহকালি লগা দি তোমাৰ 250 টকাৰ জালুকবাৰী যি লাগিছিল সেনেকৈ যদি এটা লাগে মজা হৈ যাব চাওঁ কি লাগে দেখাইছোঁ আপোনালোকক লাগলি গাইছ যেনেকৈ ভাবছিলোঁ মনত থেংকিউ হৈছে মানে কাষ্টমাৰক এইমাত্ৰ ড্ৰপ কৰিলোঁ 150 টকা দিছে মানে বৰ্তমান সময়ত মই জাপৰি কুকত য'ত মোৰ আগতে পুৰণা ৰুম আছিল বিশ্ব আৰু মই থাকোঁতে সেইটো ৰুমৰ ওচৰতে আছোঁ এতিয়া তোমাৰ এয়াৰপে এটা ভাড়া লাগিছিল কামাখ্যা ষ্টেচন হৈছিলে কামাখ্যা টেম্পল কামাখ্যা মন্দিৰৰ ওপৰত যাব 119 টকা উবেৰত দেখাইছি দেখোঁতে আৰু মই আৰু বাৰ্গেনিং কৰা নাই দেই 1 টকা এক্সট্ৰা খোজা নাই তাৰপিছত আৰু কাষ্টমাৰটো লৈ গ'লোঁ 12 কিলোমিটাৰ দেখাইছিল যাওঁতে 12 নে 13 কিলোমিটাৰ দেখাইছিল শ্বৰ্টকাট মাৰি লৈ গৈছোঁ 11 কিলোমিটাৰমান হৈ গৈছে আৰু হৈ গেলি তোমাৰ 119 টকা দেখোঁতে কাষ্টমাৰটো দিছে তাতে যাই পোৱাৰ লগে লগে 150 টকা দি পেলাই কৈছে কি অলপ সময় যদি ৰখা মোৰ এই মানুহ এটা আছে লগ কৰিব লাগে কথা 5 মিনিট কথা পাতিয়ে গুচি যাম মানে অলপ ডিছকাছ কৰিব লাগে ডিছকাছ কৰি গুচি যাম অলপ হ'ব দে কথা নাই আকৌ 150 দিম বুলি কৈছি যাওঁতে 150 এই আহি পাই পেলাই ড্ৰপ কৰিলে 150 মানে টোটেল 300 টকা এটা কাষ্টমাৰৰ পে দেখাই আছোঁ ৰ কণ্টিনিউ সেই চাওঁ 9টা 11ত 150 দিছি 9টা 11ত 150 দিছে আৰু 10টা 10ত তোমাৰ 150 দিছে এইখিনি টাইম লাগছি চিনক মজা আৰ্নিং হৈছে এতিয়া ভাল লাগি আছে চাওঁ আৰু বৰ্তমানলৈ ৰেপিড' কি কৈছোঁ ৰেপিড' উবেৰগিলা মানে সেই কৰিছিলোঁ অফলাইন কৰি থৈ দিছিলোঁ এতিয়া আকৌ অনলাইন কৰোঁ মানে এইটো ভাড়াটো উবেৰত লাগিছিল গতিকে উবেৰটো একবাৰ অন কৰোঁ কিজানি আৰু লাগিয়ে যায় 170 টকা পাইছোঁ চাওঁ অ'কে তোমাৰ ইয়াতে 170 টকা পাইছে 119 টকা দেখাইছিল 170 টকা দিছে আৰু ৰেপিডত কিমান আৰ্নিং হৈছে অফিচিয়েলি এইটো বাৰু অলপ বেছিকৈ পাইছোঁ যিমান দেখাইছে তাতকৈ হ'লেও কিমান দেখাইছে আৰু পাইলোঁ 307 টকা ঠিকে আছে টোটেল 500 টকা পাৰ কৰিলোঁ ইনকাম মানে কেছত আৰু 500-600 মানে হ'ল চাগে আৰু চাওঁ ভাড়া চাড়া লাগে নেকি বৰ্তমান টাইম হৈছে তোমাৰ 10টা 14 আৰু 1 ঘণ্টামান আছোঁ 11টা 11:30মান বজাক লাগি তাৰপিছত আৰু গুচি যাম ৰুমত মোবাইলটো নহ'লে আৰু অনলাইন অৰ্ডাৰ দিব চাইছোঁ 2 তাৰিখে আহে বোলে এতিয়া তাকে ভাবিছোঁ কি কৰোঁ দোকানৰ পে লওঁ না তোমাৰ অনলাইন লওঁ না কাৰোবাৰ পুৰণা আছে ঘৰত আপোনালোকৰ যদি কাৰোবাৰ পুৰণা ঘৰত পৰি থকা আছে চুইচ টিপা মোবাইল মানে ইউজ নকৰা আৰু যদি ধৰিলোঁ চবেই আজিকালি এণ্ড্ৰইডে চলাই না চুইচ টিপা কোনো নিবিচাৰে কাৰোবাৰ ঘৰত পৰি থকা থাকিব পাৰে যদি আছে মোক হোৱাটছআপত মেছেজ কৰবা মই কিনি ল'ম তোমাৰো কিবা এটা পইচা ওলাল মোবাইল তেনেপত থকাতকৈ মোৰো কাম হৈ গ'ল কম পইচাত নে কি ক'ব আৰু কিবা যদি মোবাইল চোবাইল আছে ফটো মাৰি দি দিব হোৱাটছআপ নম্বৰটো চব তাতে আছে চাগে আগতেও বহুতকেইটা ভিডিঅ'ত দিছোঁ গতিকে এইটো ভিডিঅ'ত নেদাওঁ আৰু নে কি চব তাতে আছেই কিয়নো দিওঁ গতিকে দেখ তোমাৰ ভাড়া লাগিলে দেখাই আছোঁ আৰু লাগক ভাড়া অপেক্ষা আৰু সেইটোক লাগিয়ে ভাড়া লাগবৰ কাৰণে অনলাইন কৰিব লাগিব এইবাৰ ভাড়া লাগিলে দেখাই আছোঁ গাইছ ভাড়া চাড়া লগা নাই আৰু ভাড়া চাড়া লগা নাই মানে এটা লাগছিল দেই তোমাৰ 38 টকা নে কিবা লাগছিল বাৰু ৰেপিডত এতিয়া অফলাইন হৈছোঁ মানে আহি পাইছোঁ ৰুম কেইটকা লাগছিল জানানা 27 টকা 38 টকা নহয় 27 টকা লাগছিল কিন্তু কাষ্টমাৰটো 50 টকা দিছে বাৰু ইয়াতে ওচৰতে মোৰ ৰুমৰ ওচৰতে নমলোঁ সেইটো কাৰণে আৰু বেলেগ একো নকওঁ ভিডিঅ'টো এণ্ডিং কৰিব লাগি বাহিৰত ওলাই আহিছোঁ ইয়াতে লাইটৰ পোহৰটো বহুত ভাল আৰু ইফালে মানে মোৰ কেম্পাছটোত যদি মই ধৰি লওঁ ভিডিঅ' বনাই থাকোঁ কাষত মানুহ থাকে না এতিয়া টাইমো হৈছে 11টা বজাত মানুহ কিছুমানে ঘুমোৱে সেইকাৰণে নুঘুমোৱে বাৰু গুৱাহাটীত কিন্তু হ'লেও আৰু ডিষ্টাৰ্ব পায় না ডিষ্টাৰ্ব নাপাৰিলেও মোৰ লাজ লাগে এইটো এটা কথা বাহানাটো পকাই কিবা এটা দিব লাগিল না সেইটো কাৰণে এই লাইটৰ তলত মজাকৈ আহিছোঁ একালশৰীয়া জেগা কোনো মানুহ গৰু একো নাই মানে মানুহ নাথাকিলে মই কেমেৰাত ফুল ৰজা হৈ যাব পাৰোঁ সেইটো কাৰণে যি নহওক ভিডিঅ'টো এটা এণ্ডিং গৈছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব যদি কিবা ছাজেশ্যন আছে দিব আৰু চেলেঞ্জটো অতি সোনকালে ষ্টাৰ্ট কৰি আছোঁ চেলেঞ্জটো কেইদিনৰ কৰিম সেইটো ক'ব কেইদিনৰ কৰিম মানে কি জানানা জুন মাহত মোৰ জন্মদিন মই জুন মাহত মোৰ জন্মদিনৰ আগত মই গাড়ী কিনিব লাগে দিছ ইজ মাই চেলেঞ্জ মানে গাড়ীখনো ডিচাইড কৰা হৈ গৈছে কিন্তু ৰিভিল নকৰোঁ মানে ৰিভিল কৰিলে কি জানানা পিছত যদি মাইণ্ডটো চেঞ্জ হৈ যায় বেটাৰ গাড়ী পাই যায় ভাল গাড়ী হৈ যায় কিন্তু এনেকুৱা যে ধৰি লওক কম দামী নহয়
কম দামী বুলি ক'ব লাগিলে সেইখন ইমান দামীও নহয় কিন্তু মোৰ কাৰণে দামী দেই ভাই ঐ বাপৰে কিমান জানা না ধৰি লওঁ 8.5 লাখ 8.5 লাখ ক'ত 10 লাখে পৰিব AMT ল'ব গ'লে মানে অট'মেটিক ল'ম মই সেইটো কাৰণে যদি অট'মেটিক লওঁ প্ৰায় 10 লাখ 25,000 মানে পৰে গতিকে ভাল এটা এমাউণ্টৰ গাড়ী ল'ম গতিকে আপোনালোকে ক'ব কেইদিনো চেলেঞ্জ কৰিলে ভাল হয় মোকতো ধৰি লওঁ 3 মাহ মিনিমাম লাগবই অতি কমেও 3 মাহ লাগব মানে ডাউন পে'মেণ্ট যোগাৰ কৰিবৰ কাৰণে মোৰ নামত লোন হ'ব লাগে অলৰেডি বাইক চাইকৰ লোন আছে বা মোৰ চিভিল স্ক'ৰ ভাল এই বিশ্ব আৰামদাদা অলপমান বেয়া কৰিছিল না এটা টাইমত 100 পইণ্টেদি ডাউন কৰাই দিছিল সেইকাৰণে ডাউন মানে অলপ ডাউট আছে এম্পকেটৰ লোন লৈ মাৰা নাছিল না তাৰপিছৰ বেপাৰ এতিয়া যথেষ্ট উঠছি এতিয়া তোমাৰ 770 ওচৰা-ওচৰি হ'ল চাগে 770 হোৱা নাই 760 প্লাছ আছে গতিকে আৰু 4 মাহত ভালকৈ উঠিয়ে যাব টেনশ্যন নাই চিভিল স্ক'ৰ চাওঁ ডাউন পে'মেণ্ট দিলে বাৰু লোন হৈ যাব লোনত টেনশ্যন নাই কিন্তু ডাউন পে'মেণ্টটো যোগাৰ কৰিবৰ কাৰণে মোক মিনিমাম 3 মাহ লাগব গতিকে মই জুন মাহক লাগি জুন মাহৰ 1 তাৰিখক লাগি মানে ফেব্ৰুৱাৰী 1 তাৰিখ জুন মাহৰ 1 তাৰিখক লাগি এইটো চেলেঞ্জ ল'ম বুলি ভাবিছোঁ মানে ডাউন পে'মেণ্ট যোগাৰ কৰা ডাউন পে'মেণ্ট কিমান দিম ধৰি লওক 1.5 লাখ টকা মিনিমাম 1.5 লাখ তাৰ তলত নহয় 1.5 লাখৰ পৰা 2 লাখ মানৰ ভিতৰত ডাউন পে'মেণ্ট দিব লাগিব গতিকে সেইখিনি পইচা 3 মাহত কমাব লাগে 3 মাহত 1.5 লাখ টকা মানে মান্থলি 50,000 টকাকৈ সম্ভৱ না ঘণ্টা তাকে ভাব ৰেপিড' মাৰি উবেৰ মাৰি পাৰিম না জমেট' মাৰিতো নৰোঁ এইটো লিখি দিছোঁ মই লিখি দিম জমেট' মাৰি নৰোঁ কিন্তু উবেৰ আৰু ৰেপিড' দুটা মিলাই পেলাই যদি কষ্ট কৰোঁ চাগে পাৰোঁ আৰু গাড়ী ল'ম এইটো ফিক্স লাগিলে অলপ ধাৰ দুপাৰলৈ কৰিম কিন্তু গাড়ী ল'ম যিনক এই গোটেই চেলেঞ্জটো ৰিভিল কৰিলোঁ অলৰেডি আৰু চেলেঞ্জটো ষ্টাৰ্ট কৰিম 2 তাৰিখৰ পৰা মানে মই ৰুমটো চিফ্ট কৰিব লগা আছে আকৌ মঞ্জিটোক এৰি পেলাই মানে ফাদাৰ আৰু মই থাকিম অলপমান ফেমিলি প্ৰব্লেম হয়তো সেইটো কাৰণে কিন্তু মঞ্জিতে মোক হাৰামজাদে অলপ বদনাম কৰি আছে ইয়াই চালা চলি একেলগত থাকোঁ এই ভিডিঅ'ত মোৰ কথা বেয়া বেয়াকৈ কৈ পেলাই মোৰ ইমেজটো বেয়া কৰি দিছে কি ক'ম এতিয়া মই তাৰ কথা একোৱেই নকওঁ কিন্তু সি মোৰ কথা মানে এনেকুৱাকৈ কৈ বেলেগক কোৱা বুলি কয় দে মোৰ আগত এনেকুৱাকৈ নেথকয় যে মোক কিবা কৈ আছে চব মিঠা মাৰি পেলাই মোক কোৱা নাই বুলি কয় কিন্তু ভিডিঅ'টো তেনেকুৱাকৈ কয় চব কথা মোকে কৈ আছে সেইকাৰণে মানুহগিলাই মোকে বেয়া পাই আছে এতিয়া মই ক'ম কি ভাই মানুহ যদি বদনাম কৰে সন্মুখত কৰিব লাগে বা মই থাকাত কৰ কিন্তু মোৰ সন্মুখত একদম ধোৱা তুলসীৰ পাত কিন্তু বেকচাইডে মোক মানে বদনাম কৰিছে মঞ্জিতে সেইটো বেয়া লাগছে যি নহওক বাৰু যাৰ যি স্বভাৱ সি সেয়া কৰিব না হয়নে নাই মানে কুকুৰক যদি বাঘৰ চোলা পিন্ধাও সি বাঘ হৈ যাব নোৱাৰে নহয় সেইটোৱে কথা আৰু খোলাখুলি মানে মোৰ আৰু ডাইৰেক্ট ইনডাইৰেক্ট নহয় খোলাখুলি গতিকে যি কৰে তাৰ কথা এইটো হয় নাই মানুহে বেলেগ ডাউন কৰি পেলাই বেছি দিন উঠা নৰে না নিজে ভাই নিজৰ কষ্ট লাগব এখন মজা লাগছে বে হণ্ডা চিটি নে এখন লেখা নাই কিন্তু হণ্ডাৰে কিবা গাড়ী দেখ দিন হওক মানে আপোনালোকৰ লগত অলপমান কথা পাতি ভাল লাগি আছে সেইকাৰণে কেমেৰাটো অন কৰি পেলাই কৈ আছোঁ কথাগিলা আৰু মনৰ কথা কাক কমেণ্ট গান খোলাখুলি গতিকে দেখ দিন হওক অতি সোনকালে মই যাই আছোঁ তোমাৰ এইবাৰ ৰুমটো চিফ্ট কৰিম মই তোমাৰ সেইটো চাইডে জালুকবাৰী চাইডটোত মানে তাৰ পৰা মোৰ ঘৰ অহা যোৱা অলপ ইজি হয় আৰু চিটিৰ পৰা ওলাই যাব দিগদাৰ আগতে জমেট' মাৰিছিলোঁ চিটিৰ মাজত লগা আছিল এতিয়া তোমাৰ অৰ্ডাৰ বেছি আছিল চেণ্ট্ৰেল জ'নত জোৰোড এইখিনি চাইডটোত অৰ্ডাৰ বেছি সেইটো কাৰণে মই এইটো চাইডে আহিছিলোঁ এতিয়া মই যদি জমেট' নামাৰিলি ৰেপিড' উবেৰ সেইটো চাইডে বেছি ভাল হয় কাৰণ সেইটো চাইডে এয়াৰপৰ্টটো আছে ষ্টেচনটো ওচৰতে আছে মানে মালিগাঁও ষ্টেচন আৰু এয়াৰপৰ্ট এই ৰুটৰ ভাড়া লাগি থাকিব গতিকে টেনশ্যন নাই এক দিন হওক মই তলত যাওঁ অলপমান তোমাৰ ফুকে হ দেখ বাই বাই টাটা গুড নাইট লাভ ইউ অল খালি কি বুলি কয় এইটো দে একো নাই বাই বাই